নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে SBI বেংকৰ ফালৰ পৰা, যিটো SBI বেংকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 2026 বৰ্ষৰ কাৰণে। CBO ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে 2273টাকৈ চাৰ্কেল বেছড অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। যিহেতু SBI CBO ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে 2273টাকৈ চাৰ্কেল বেছড অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে SBI CBO ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 2273টাকৈ চাৰ্কেল বেছড অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে, ষ্টেট বেংক অফ ইণ্ডিয়া SBI হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 2273 চাৰ্কেল বেছড অফিচাৰ ভেকেঞ্চি। যিহেতু CBO ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে, বহুখিনি পদ মুকলি কৰি দিয়া হৈছে। 2273টাকৈ চাৰ্কেল বেছড অফিচাৰ পদ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ পোষ্ট নেমটো হৈছে চাৰ্কেল বেছড অফিচাৰ পোষ্ট হয়। টোটেল পোষ্ট যিহেতু আপোনালোকে গম পাইছে 2273টাকৈ পদ মুকলি কৰি দিয়া হৈছে। নৰ্থ ইষ্ট চাৰ্কুলত আপোনালোকৰ 79টাকৈ পদ দেখিবলৈ পাব। এই পদসমূহত আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 48,480 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে 85,920 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। SBI CBO ৰিক্ৰুটমেণ্টৰ বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ, কেণ্ডিডেট এজ শুড নট বি বিল' 21 years এণ্ড এবভ 30 years। মানে আপোনালোকৰ এই পদটোত আবেদন কৰিবলৈ আপোনালোকৰ মিনিমাম বয়স 21 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকৰ 30 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। যদিহে আপোনালোকে SC কেণ্ডিডেট হয় বা ST কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ যদি আনৰিজাৰ্ভৰ বা EWS কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 10 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ যদি আপুনি OBC কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 13 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। আৰু PWBDৰ যদি SC ST কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 15 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন আছে, তেতিয়া আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। এনে ডিচিপ্লিনৰ ফালৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে, BA BSc BCom যদি কৰিছে, তেতিয়া আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যদি মেডিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ চাৰ্টিফিকেট আছে, তেতিয়া আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে, 2 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু লগতে আপোনালোকে লোকেল লেংগুৱেজটো ভালকৈ জানিব লাগিব, তেতিয়াহে আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাৰণে, যিটো ষ্টেটৰ কাৰণে আপোনালোকৰ লোকেল লেংগুৱেজ যিহেতু জানিব লাগিব। আপুনি যোনটো ডিষ্ট্ৰিক্টৰ কাৰণে আবেদন কৰে বা যিটো ষ্টেটৰ কাৰণে আপুনি আবেদন কৰে, সেই ষ্টেটটোৰ আপোনালোকে লোকেল লেংগুৱেজটো ভালকৈ জানিব লাগিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিসকল UR OBC EWS কেণ্ডিডেট আছে, তেওঁলোকে 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBDৰ কেণ্ডিডেট হয়, তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব যদি বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 29 জানুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো চলি আছে। লাষ্ট ডেটটো আপোনালোকৰ 25 ফেব্ৰুৱাৰীলৈকে আছে। যদিহে আপোনালোকে আবেদন কৰা নাই, আবেদনসমূহ এতিয়াও কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জব আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতে আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জব আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।